মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আৰু তাৰ পিছতে কঠোৰ ৰাজ্যৰ পৰিবহণ বিভাগ, ৰাজ্যৰ আৰক্ষী প্ৰশাসন। 31 ডিচেম্বৰৰ নিশা আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলালে অভিযান। পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে অভিযান চলালে। বজালিতো একেই পৰিৱেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হ'ল নিশা বজালি আৰক্ষী প্ৰশাসন। চাওক সবিশেষ। ব্ৰেকিং প্লেটৰ জৰিয়তে আমি ব্ৰেকিঙৰ বেকগ্ৰাউণ্ড মিউজিকটো কিছু কমাবৰ বাবে অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ বজালি জিলা প্ৰশাসন। 31 ডিচেম্বৰ নিশা দুৰ্ঘটনা ৰোধৰ বাবে বজালি জিলা প্ৰশাসন, আবকাৰী বিভাগ, পাঠশালা, আৰক্ষী পৰিবহণ বিভাগৰ যৌথ অভিযান। আৰু নিশা যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা নহয়, দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলালে। মানাহ ভূটান সীমান্ত সংযোগী বজালিৰ কেন্দুগুৰিত বজালি জিলা প্ৰশাসনে অভিযান চলাইছিল। অভিযানত জিলা আয়ুক্ত, পৰিবহণ বিষয়া, আৰক্ষী অধীক্ষক উপস্থিত থাকে। বজালিৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে নিপু আহমেদে। পুনৰ পৰা জনাইছো, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে 31 ডিচেম্বৰৰ নিশা তৎপৰ হ'ল ৰাজ্যৰ আৰক্ষী প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে একেদৰে তৎপৰ হ'ল বজালি জিলা প্ৰশাসন। আমাৰ হাতত কিছু মন্তব্য আছে, যদি সম্ভৱ হয় আমি মন্তব্য আগবঢ়াইছো। আমাৰ হ'ল আমি 20 তাৰিখৰ পৰাই কৰি আছোঁ। এইটো যিহেতু আপোনালোকে জানে বিগত সময়ত বহুত এক্সিডেণ্ট হৈছে, বহুত মৃত্যুমুখত পৰিছে। মটৰচাইকেল এক্সিডেণ্ট, স্কুটাৰ এক্সিডেণ্ট, গাড়ী এক্সিডেণ্ট। তাৰ বাবে আমি সকলোৱে সজাগ হৈছোঁ অসমত। আমি চাইছোঁ যাতে হেলমেট নোহোৱাকৈ যাতে কোনো বাহিৰত মটৰচাইকেল, স্কুটাৰ নচলায় আৰু গাড়ী চলাওঁতে যাতে কোনো মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলায়। সাধাৰণতে দেখা যায় পিকনিকৰ পৰা আহোঁতে বহু ক্ষেত্ৰত মাদক দ্ৰব্য সেৱন কৰি আহে, যাৰ ফলত এক্সিডেণ্ট হয়, বহুতৰ মৃত্যুমুখত পৰে। আৰু কুঁৱলীৰ সময়তো যাতে তেওঁলোকে নচলায়। তেনেকুৱা বহুত কথা আছে, বেছি স্পীডত চলাব নালাগে। এই সকলোবিলাকৰ আমি সজাগতা কৰি আছোঁ। আমাৰ পুলিচ আছে, আমাৰ ডিষ্ট্ৰিক্ট পুলিচ, আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, DTOs, তেখেতসকলৰ অফিচৰ বিষয়া কৰ্মচাৰী আছে, আমাৰ এডমিনিষ্ট্ৰেশ্যন আছে। আৰু আজি আমি যিহেতু 31, আজি সাধাৰণতে প্ৰৱণতাটো বেছি থাকে। আজি চাৰিওফালে পিকনিক, সকলোৱে এটা উৎসৱমুখৰ পৰিৱেশ। এইখিনি চেলিব্ৰেট কৰোঁতে যাতে ভুল হৈ নাযায়, তাৰ বাবে আমি সষ্টম হৈছোঁ ৰাস্তাত। মোৰ লগত SP চাহাবো আছে। আমি আপোনালোকে দেখিলে হেলমেট নিপিন্ধাকৈ ওলাইছিলে, হয়, তেওঁলোকক দিয়া হৈছে হেলমেট। আৰু মই ভাবোঁ তেওঁ আৰু কেতিয়াও সেইটো ভুল নকৰে। হেলমেট নোহোৱাকৈ তেওঁ কেতিয়াও নাহে। তেওঁ সদায় হেলমেট পিন্ধিয়ে মটৰচাইকেল চলাব। আৰু তেওঁক দেখি আনসকলেও সেইটো কথা মনত ৰাখিব যে হেলমেট নিপিন্ধাকৈ ৰাস্তাত অহাটো, মটৰচাইকেল চলাই অহাটো ভুল কথা।